এটা গুৰুত্বপূৰ্ণ খবৰ দিয়াৰ চেষ্টা কৰিছো নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পাছত এবাৰ হজ কৰিবলৈ মক্কালৈ ওলাইছে বদৰুদ্দিন আজমল। বদৰুদ্দিন আজমলে মক্কালৈ ওলোৱাৰ পূৰ্বে ৰাইজক উদ্দেশ্যি ক'লে আপোনালোকে মোৰ বাবে দোৱা কৰিব, ময়ো আপোনালোকৰ বাবে দোৱা কৰিম। বদৰুদ্দিন আজমলে কি বিশেষ মন্তব্য কৰিছিল নিৰ্বাচনত পৰাজয়ৰ পাছতে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পাছতে মক্কালৈ ওলাইছে বদৰুদ্দিন আজমল। হজলৈ যোৱাৰ পূৰ্বে জনতাৰ দোৱা বিচাৰিলে বদৰুদ্দিনে আৰু হজৰ পৰা উভতি আহি ৰাজ্যৰ উন্নয়নৰ কাম কৰিম বুলিও আশ্বাস প্ৰদান কৰিছে আজমলে। ৰাজ্যৰ কাম কৰি দিব নোৱাৰাৰ বাবে পৰাজয় হোৱা বুলি নিজ মুখেৰে স্বীকাৰ কৰিছে আজমলে। আল্লাই বিচাৰিলে উন্নত বিশ্ববিদ্যালয় চিকিৎসালয় নিৰ্মাণ কৰাৰ আশ্বাস আজমলৰ। মৌলানা আজমলে কেইবাটাও মন্তব্য কৰিছে। আজিৰ দিনটোত দেওবাৰে মুম্বাইৰ পৰা মক্কালৈ ৰাওনা হ'ব বদৰুদ্দিন আজমল। চৰ চাপৰিৰ জনতাৰ বাবে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দি গ'ল আজমলে। আৰু শেহতীয়াকৈ আজমল ছুপাৰ 40ৰ ফলাফলক লৈও বিশেষ মন্তব্য আগবঢ়াইছে বদৰুদ্দিন আজমলে। মোৰ শিক্ষানুষ্ঠানৰ পৰা 500ৰো অধিক শিক্ষাৰ্থীয়ে মেডিকেলত স্থান পাইছে বুলি মন্তব্য কৰিছে আজমলে। বদৰুদ্দিন আজমলে কি বিশেষ মন্তব্য কৰিছে আমি শুনাম। এনেদৰে শিক্ষাৰ বাবে মই সদায় কাম কৰি যাম বুলি উল্লেখ কৰিছে আজমলে। নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পাছতে প্ৰথমবাৰৰ বাবে কেইবাটাও বিশেষ মন্তব্য আগবঢ়াইছে মৌলানা বদৰুদ্দিন আজমলে। হজলৈ যোৱাৰ পূৰ্বে আজি জনতাক উদ্দেশ্যি কেইবাটাও বিশেষ মন্তব্য কৰিছে মৌলানা আজমলে। মৌলানা আজমলে কৈছে মোৰ কাৰণে আপোনালোকে দোৱা কৰিব, ময়ো আপোনালোকৰ বাবে দোৱা কৰিম। হজৰ পৰা উভতি আহি উন্নয়নৰ কাম কৰিম। কেমেৰাৰ সন্মুখত কেইবাটাও বিশেষ মন্তব্য কৰিছে সাংসদ ধুবুৰীৰ প্ৰাক্তন সাংসদ এইগৰাকী বদৰুদ্দিন আজমলে। আল্লাই বিচাৰিলে বিশ্ববিদ্যালয় চিকিৎসালয় নিৰ্মাণৰ কাম কৰি যাম, এই মন্তব্যও কৰিছে বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলৰ তৰফৰ পৰা আজি কেইবাটাও বিশেষ মন্তব্য আগবঢ়োৱা হৈছিল। আমি মন্তব্যকেইটা শুনাম। তাৰ পূৰ্বে গুৰুত্বপূৰ্ণ খবৰটো এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। হজৰ পৰা উভতি আহি চৰ চাপৰিৰ জনতাৰ বাবে উন্নয়নৰ কাম কৰি যাম বুলি মন্তব্য কৰিছে আজমলে। আজমলে কি বিশেষ মন্তব্য কৰিছিল এই মুহূৰ্তত পুনে পুনে শুনোৱাৰ চেষ্টা কৰিম। মই মৌলানা বদৰুদ্দিন আজমল আমাৰ এই ইলেকশ্যনত আমাৰ যিসকলে নগাঁও ধুবুৰী কৰিমগঞ্জত আমাৰ ইউৰিফক ভোট দিছে, যিসকলে দিয়া নাই, মই চবৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আছোঁ। জৰুৰ আমাৰ ত্ৰুটি আছিল, আমি আপোনালোকৰ যিমান সেৱা কৰিব লাগে সেইটো কৰিব পৰা নাই। এইটো কাৰণে আপোনালোকে আমাক যে পলিটিকেল মাত এতিয়া নামাতাটোৱেই ভাল। মই হজত গৈ আছোঁ ইনশাল্লাহ। দেওবাৰে ৰাতি মই বম্বেৰ পৰা তাৰ কাৰণে ওলাই যাম। আপোনালোকে মোৰ কাৰণে দোৱা কৰিব, মই আপোনালোকৰ কাৰণে দোৱা কৰিম। আৰু ইনশাআল্লাহ হজৰ পৰা অহাৰ পিছত আল্লাহ যদি মেহৰবানী হয়, মোৰ হাতত যিমান কাম আমি লৈছিলোঁ সেইটো মই আৰম্ভ কৰিম ইনশাআল্লাহ। বৰপেটাৰ যিমান ব্ৰিজ লাগে, ধুবুৰীত আমাৰ ইউনিভাৰ্চিটিৰ মোৰ মাত হৈছে, এইটো 1 বছৰৰ ভিতৰত ইনশাআল্লাহ আল্লাহৰ যদি মই মৰ্জি হয় মই এইটো আনাৰ চেষ্টা কৰিম। আর আমার এটা ধুবুৰীত আহাম হস্পিটেলৰ ব্ৰাঞ্চ এটা আমি কমসে কম 100 বেডৰ দিয়াৰ আমি প্ৰগ্ৰাম লৈছোঁ। বৰপেটাত আৰু এটা 100 বেডৰ প্ৰগ্ৰাম, এইটো লাহে লাহে 200-300 বেডলৈকে যাব। এইটোত মই কাম কৰিম। ফ্লাড আৰু ইৰোশ্যনৰ কাৰণে যিমান কাম কৰিব লাগে পাৰিছিল, যিমান মই চেষ্টা কৰিছোঁ পাৰিছোঁ, যিমান হোৱা নাই এইটোৰ কাৰণে মই দোৱা কৰিম আৰু অহাৰ পিছত আমি লাগিম। আর ইনশাআল্লাহ আপোনালোকৰ জানি খুশি হ'ব, কালি আমাৰ ছুপাৰ 40ৰ ৰিপৰ্ট ওলাইছে। আৰু ছুপাৰ 40 মেডিকেলত আমাৰ মোৰ দেন 550ৰ ওপৰত ল'ৰা ছোৱালী আমাৰ এন্ট্ৰেন্স পাইছে, এডমিশ্যন পাইব ইনশাআল্লাহ। এইটোৰ ভিতৰত কমসে কম 60 জন অনলি আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত থাকিব, ধুবুৰী মোৰ সমষ্টিত থাকিব। দোৱা কৰিব যে অহা দিনত ইনশাআল্লাহ অহা বৰছ কমসে কম 100 হোক, তাৰপিছত আৰু বেছি হোক। এইটো আমাৰ যেটো আমাৰ এডুকেশ্যনৰ যাত্ৰা আছে এইটো আমাৰ চালু থাকিব। হস্পিটেলৰ কাম আমি কৰি থাকিম, ৰাস্তা ঘাটৰ কাম কৰি থাকিম, আর আপনার ইউনিভার্সিটি মেডিকেল কলেজের কাম
যেটো আমার করার প্ল্যানিং আছিল এটো আমি কৰি থাকিম আপোনালোকে মোৰ কাৰণে দোয়া কৰিব আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু মই মৌলানা বদরুদ্দিন আজমাল আমার এই ইলেকশনত আমার যিসকলে নগাঁও ধুবুৰী কৰিমগঞ্জত আমার ইউডিএফক ভোট দিছে যিসকলে দিয়া নাই মই সবৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আছো জৰুৰ আমাৰ ত্ৰুটি আছিল আমি আপোনালোকৰ যিমান সেৱা কৰিব লাগে এটো কৰিব পাৰা নাই এইটো কাৰণে আপোনালোকে আমাক যে পলিটিক্যাল মাত এতিয়া নামাতাটোই ভাল মই হজত গৈ আছো ইনশাআল্লাহ দেওবাৰে ৰাতি মই বম্বেৰ পৰা তাৰ কাৰণে ওলাই যাম আপোনালোকে মোৰ কাৰণে দোয়া কৰিব মই আপোনালোকৰ কাৰণে দোয়া কৰিম আৰু ইনশাআল্লাহ হজৰ পৰা আহাৰ পিছত আল্লাহ যদি মেহৰবানি হয় মোৰ হাতত যিমান কাম আমি লৈছিলো এইটো মই আৰম্ভ কৰিম ইনশাআল্লাহ বৰপেটাৰ যিমান ব্ৰিজ লাগে ধুবুৰীত আমাৰ ইউনিভাৰ্চিটিৰ মোৰ মাত হৈছে এইটো এক বছৰৰ ভিতৰত ইনশাআল্লাহ আল্লাহৰ যদি মই মৰ্জি হয় তে মই এইটো আনাৰ চেষ্টা কৰিম আর আমার এটা ধুবুৰীত আহাম হস্পিটেলৰ ব্ৰাঞ্চ এটা আমি কমসে কম 100 বেডৰ ইয়াৰ আমি প্ৰগ্ৰাম লৈছো বৰপেটাত আৰু এটা 100 বেডৰ প্ৰগ্ৰাম এটো লাহে লাহে 200-300 বেড লৈকে যাব এইটোত মই কাম কৰিম ফ্লাড আৰু ইৰোশনৰ কাৰণে যিমান কাম কৰিব লাগে পাৰিছিল যিমান মই চেষ্টা কৰিছো পাৰিছো যিমান হোৱা নাই এইটোৰ কাৰণে মই দোয়া কৰিম আর আহাৰ পিছত আমি লাগিম আর ইনশাআল্লাহ আপোনালোকৰ জানি খুশি হ'ব কালি আমাৰ সুপার 40 রিপোর্ট ওলাইছে আর সুপার 40 মেডিকেলত আমাৰ মোর দেন 550 ওপৰত ল'ৰা ছোৱালী আমাৰ এন্ট্রেন্স পাইছে এডমিশন পাইব ইনশাআল্লাহ এইটোৰ ভিতৰত কমসে কম 60 জন অনলি আমাৰ ধুবুৰী ডিস্ট্রিক্টত থাকিব ধুবুৰী মোৰ সমষ্টি থাকিব দোয়া কৰিব যে অহা দিনত ইনশাআল্লাহ অহা বৰস কমসে কম 100 হোক তাৰপিছত আৰু বেছি হোক এইটো আমাৰ যেটো আমাৰ এডুকেশনৰ যাত্ৰা আছে এটো আমাৰ চালু থাকিব হস্পিটালৰ কাম আমি কৰি থাকিম ৰাস্তা ঘাটৰ কাম কৰি থাকিম আর আপনার ইউনিভার্সিটি মেডিকেল কলেজের কাম যেটো আমার করার প্ল্যানিং আছিল এটো আমি কৰি থাকিম আপোনালোকে মোৰ কাৰণে দোয়া কৰিব আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু মই মৌলানা বদরুদ্দিন